আমাৰ অসমৰ বাইদেউ ভণ্টি মামা মামী খুৰী জেঠি সকলোকে এটা ধুনীয়া খবৰ দিব ওলাইছোঁ যে আপোনালোকে যোনে যোনে ঋণ লৈছিলে এতিয়া আপোনালোকে জেললৈ যাবলৈ সাজু হৈ থাকক এইগৰাকী বাইদেউৰ নিচিনা। হেল্ল' এভৰিৱান, মই আৰু বেছি দিন নাথাকোঁ যিহেতু মই জেললৈ যাব লাগিব। সেইটো কাৰণে মই ঘৰলৈ গৈছিলোঁ হেপাক, যিহেতু কিবা এটা সলিউশ্যন ওলাব নেকি বুলি। কিন্তু এতিয়া ভাবিছোঁ একো সলিউশ্যন নাই, ঘৰটো মোক একো সহায় কৰিব নোৱাৰোঁ বুলি ক'লে। সেইটো কাৰণে মাত্ৰ মই আহি পাইছে ভৰি হাত ধুইছোঁ। সেইটো কাৰণে ভাবিলোঁ মই আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ বুলি। আৰু আপোনালোকেও মোৰ নিচিনাকৈ বিপদত পৰিছে নেকি? যোনে যোনে বিপদত পৰিছে সকলোৱে কমেণ্ট কৰিব। মানে ফাইনেন্সৰ পৰা যিসকলে ঋণ লৈছিলে সেইসকল মহিলাৰ কাৰণে একদম বেয়া খবৰ, যিহেতু আমি সকলোৱে এতিয়া জেললৈ যাব লাগিব। সেইটো কাৰণে মই আপোনালোকক কৈছোঁ, আপোনালোকে ফাইনেন্সৰ পৰা ঋণ লৈছিলে নেকি? মানে HDFC আৰোহণ তেনেকুৱা কিবা কিবি ধেৰ জনলক্ষ্মী আছিলে ন, তেনেকুৱা ফাইনেন্সৰ পৰা আপোনালোকে ঋণ লৈছিলে নেকি? যিসকলে ঋণ লৈ ঘূৰাই দিয়া নাই, যিহেতু আমিতো ঘূৰাই দি আছিলোঁ ন, আমিতো মাহে মাহে আমি ক্লিয়াৰ কৰি আছিলোঁ। কিন্তু মামাই আমাক ঠগিব নালাগিছিলে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাক ঠগি দিলে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে আমি জেলত যাব লাগিব। সেইটো কাৰণে মানে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বহুত ভাল পাইছিলোঁ, কিন্তু মই আজি কথাটো শুনি বহুত মই দুখ পাইছোঁ। সেইটো কাৰণে মই কৈছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে কিন্তু আমাক এনেকৈ আমাৰ মহিলাসকলক মানে এনেকৈ মানে ঠগিব নালাগিছিলে। এতিয়া মানে অখিল গগৈ ডাঙৰীয়া কৈছে যিসকলে ঋণ মানে ঘূৰাই দিয়া নাই সেইসকলক বোলে জেললৈ পঠিওৱা হ'ব বুলি কৈছে, জেলো হ'ব পাৰে বুলি কৈছে। সেইটো কাৰণে মানে বিৰাট মানে দুখ লাগিছে, যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে ন ঋণ ঘূৰাই দিব নালাগে, যিহেতু চৰকাৰে সেই ঋণখিনি মানে ঘূৰাই দিম বুলি কৈছিলে। এনেকৈ মিছা আমাক প্ৰতিশ্ৰুতি কিয় দিছিলে বাৰু? এতিয়া মিছা কথা কৈ পেলাই বোলে কিমানহে দিছে, বোলে কিমানৰ ভিতৰত কিমানহে দিছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, অখিল গগৈ ডাঙৰীয়া গোটেইখিনি কৈ আছে। আৰু মোৰ নিচিনাকৈ আপোনালোকৰ কাৰ ঋণ এনেকৈ ঘূৰাই দিবলৈ আছে। মোৰ বেছি নাছিলে বাৰু দেই, 3,000 নে 4,000 মই 10,000 টকা লোন লৈছিলোঁ। তাৰে মানে 3,000 নে কিমানে থাকিলেগে মোৰ, যিহেতু ঘূৰাই দিব নালাগে বুলি কৈছে ন। নালাগে বুলি ক'লেতো আৰু চবেইতো ভালে পায় আৰু পইচাহে, আৰু সেইটো কাৰণে ঘূৰাই নিদিলোঁ। এতিয়া বোলে সুদৰ পৰা বোলে চক্ৰবৃদ্ধি সুদ লাগি যাব বুলি কৈছে। সেইটো কাৰণে মানে বহুত বেয়া লাগি আছে। আপোনালোকে মোৰ নিচিনাকৈ বিপদত পৰিছে নেকি বাৰু? যাৰ যোনে যোনে মানে লৈছিলে সকলোৱে কমেণ্ট কৰিবচোন দেই। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত বেয়া পাইছোঁ, বহুত দুখ লাগিছে। তেনেকুৱা আমাক ঠগিব নালাগিছিলে আচলতে, হয়নে নহয়? আমিয়ে ভোট দি জিকাইছোঁ, আমাকে যদি এনেকৈ যদি ঠগি দিয়ে কেনেকুৱা হ'ব বাৰু কওকচোন বাৰু? এতিয়া সলিউশ্যনটো কি হ'ব? আপোনালোকে সকলোৱে মোক সলিউশ্যন দিব বুলি মই আশা কৰিছোঁ। মানে এতিয়া মই ঘৰলৈ গৈছিলোঁ, তেতিয়া ঘৰত মানে কিছুমান মহিলাই কৈছে আৰু যিহেতু আমাৰ মুখ্যমন্ত্ৰীকে আমি ভোট দিব লাগিব বোলে, মুখ্যমন্ত্ৰীক ভোট দিলেহে বোলে আমি জেললৈ যাব নাপাম বুলি কৈছে। কিমান বছৰ যাব নাপাম? 5 বছৰ যাব নাপাম। 5 বছৰ পাছত আকৌ চক্ৰবৃদ্ধি বাঢ়িব ন, 5 বছৰ 10 বছৰ পাছতো আকৌ বেলেগ চৰকাৰটো আহিব। সেইটো কাৰণে মই মানে বহুত চিন্তিত হৈছোঁ, মানে কাক ভোট দিম মই মানে একো ভাবিয়ে পোৱা নাই। এতিয়া যদি মামাক ভোট দিয়ে নহয় 5 বছৰ আমি ৰেহাই পাম, কিন্তু 5 বছৰ পাছত যদি আকৌ বেলেগ এটা যদি আহি যায় তেতিয়া আৰু চক্ৰবৃদ্ধিটো বাঢ়ি যাব নেকি বাৰু? সেইটো কাৰণে মনত মানে মোৰ বহুত মানে মই বিপাঙত পৰিছোঁ। মানে আপোনালোকে মোক কমেণ্ট কৰিবচোন আচলতে কাক ভোটটো দিলে ভাল হ'ব? মানে এনেকৈ আমাক মামাই এনেকৈ ঠগিব নালাগিছে আচলতে, হয়নে নহয় গাইজ? কমেণ্ট কৰি জনাবচোন। আৰু অখিল গগৈ ভাইচটো আপোনালোকে শুনি লওক, অখিল গগৈ ডাঙৰীয়াই কি কৈছে আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাওক। অসম চৰকাৰে যে কৈছিলে যে অসমৰ প্ৰত্যেকগৰাকী মহিলাৰ যিটো এইটো কি বুলি কয় মাইক্ৰ' ফাইনেন্সৰ ধাৰটো মাৰি দিম। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে নে নাই ইলেকশ্যনৰ সময়ত যে আইসকল আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছে নেকি? আইসকলে সকলোৱে চলিছিলে হয় আমাৰ ধাৰ আছে। হিমন্ত বিশ্ব শৰ্মাই কি উত্তৰ দিছিলে? কৈছিলে আইসকল এতিয়াৰ পৰা ধাৰ মাৰিব নালাগে, এইবাৰ মই মুখ্যমন্ত্ৰী হ'ম আৰু এইবাৰ সকলো ধাৰ মাৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। এনেকে বুলি গোটেই অসমত হুলস্থুল কৰি অসমৰ মহিলাবিলাকক ধাৰ মৰাটো বন্ধ কৰি দিছিলে। এতিয়া মই সুধিলো যে অসমৰ মহিলাবিলাকৰ ধাৰ কিমান আছিলে? 12,500 কোটি টকা। অসমৰ মহিলাবিলাকৰ কিমান ধাৰ মাৰি দিলে? ধাৰ মাৰি দিলে 2,304.30 কোটি টকা। 12,500 কোটি টকা ধাৰৰ ভিতৰত অকল 2,304.30 লাখ টকা ধাৰ মাৰি দিলে। অৰ্থাৎ 2,300 যদি মাৰি দিলে তেতিয়াহ'লে আমাৰ ধাৰ কিমান থাকিলে? 9,700 কোটি টকা। 9,700 কোটি টকা ধাৰ থাকিলে, অকল 2,000 কোটি টকা ধাৰ মাৰি দিলে। আৰু তাৰ ফলস্বৰূপে এতিয়া কি হৈছে? গোটেই অসমৰ মহিলাবিলাকৰ ইমান দিন যে ধাৰ নেমাৰিলে এতিয়া সুদে মূলে, এইটো কি বুলি কয়? সুদে মূলে গোটেইটোক একেলগতে লোৱাটো চক্ৰবৃদ্ধি হাৰ। চক্ৰবৃদ্ধি যিটো সুদ হৈ গ'ল, চক্ৰবৃদ্ধি সুদ হোৱাৰ কাৰণে মহিলাবিলাকৰ অৱস্থা বেয়া। আৰু এতিয়া সম্পূৰ্ণৰূপে এইবাৰ আমাৰ অসমৰ মহিলাবিলাকৰ অৱস্থা ইমান বেয়া হ'ব যে বেংকৰ ধাৰটো নাপাবই। তাতকৈ ডাঙৰ কথা ক'ব কি জানেনে? কোনোবা এদিন এই গোটেইবিলাক মহিলা জেলত যাব লাগিব। গোটেইবিলাক মহিলা হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিম বুলি কোৱাৰ কাৰণে অসমৰ সকলো মহিলাকে সাংঘাতিক বিপদত পেলাই থৈ গ'ল হিমন্ত বিশ্ব শৰ্মা।